মৈৰাবাৰীত অখিল গগৈৰ প্ৰতি আকৃষ্ট হৈ ৰাইজৰ দলত যোগদান শতাধিক তৃণমূল কংগ্ৰেছীৰ। ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে ধিং সমষ্টিৰ যুৱ নেতা মেহবুব মুক্তাৰক সমষ্টিটোৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছৰে পৰা ধিং সমষ্টিত ৰাইজৰ দলৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পাইছে। সময়ে সময়ে বিভিন্ন দলৰ পৰা দল ত্যাগ কৰি যোগদান কৰিছে ভোটাৰ ৰাইজৰ লগতে নেতা কৰ্মীসকলে। আজি মৈৰাবাৰীৰ হাতীমূৰীয়া গাঁৱত এখনি সভাত ৰাইজৰ দলৰ মুখপাত্ৰ তথা ধিং সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ উপস্থিতিত তৃণমূল দল ত্যাগ কৰি ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে তৃণমূল কংগ্ৰেছৰ মৈৰাবাৰী ব্লকৰ সাধাৰণ সম্পাদক শ্বাহজাহান আলী মাছুদ, মৈৰাবাৰী ব্লক তৃণমূল কংগ্ৰেছৰ উপসভাপতি মাহমাদুল হক তালুকদাৰ, মৈৰাবাৰী ব্লক তৃণমূলৰ প্ৰচাৰ সম্পাদক আবু বাক্কাৰ ছিদ্দিক, লালিপথাৰ তৃণমূল কংগ্ৰেছৰ মণ্ডল সভাপতি ৰফিকুল ইছলাম খান, নিজ ধিং মণ্ডল তৃণমূল কংগ্ৰেছৰ সভাপতি মাইনুদ্দিন আহমেদকে আদি কৰি তৃণমূল কংগ্ৰেছৰ শতাধিক লোকে। মৈৰাবাৰীৰ পৰা সেলিম আহমেদৰ ৰিপৰ্ট, অৰুণোদয় আছাম। সেই হিসাবে আমার দলে যথেষ্ট কাম কাজ করা হইতেছে, যেহেতু এটা আমার নিজের তৃণমূল কংগ্রেসের উপসভাপতি। তারপরে হয়েছে মাইনুদ্দিন আহমেদ, হেলাও তৃণমূল কংগ্রেসের ব্লক উপসভাপতি আছেন। তারপরে আছে রফিকুল ইসলাম, লালিপতার আঞ্চলিক তৃণমূল কংগ্রেসের সভাপতি আছেন। তারপরে আছে রাকিবুর রহমান, তারপরে আবু বাক্কর সিদ্দিক, মরম আলী হক, আব্দুল হাকিম, হ্যাঁ